ৰাতিপুৱা ধুনীয়া পৰিৱেশ আৰু পূজাৰীয়ে পূজা অৰ্চনা কৰি আছে ৰঞ্জনী আহিলনে ধূপ জ্বলিল নাই চাকি আৰু এইপিনে শেষ লৈছে খুৰীয়ে আমাৰ ছাবস্ক্ৰাইবাৰসকলকো দি দিয়ক ওপৰলৈ তুলি দিয়ক অকণমান অকণমান শেষ ল'ব পাৰিব আপোনালোকে আৰু এই মহাদেৱৰ আশীৰ্বাদ ল'ব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বন্ধুসকল আজি আমাৰ খুৰাৰ ঘৰত মানে শিৱ মন্দিৰত অকণমান নিয়ম আছে আৰু এয়া আমাৰ খুৰী আৰু ইতিমধ্যে আপোনালোকে দেখিছে পূজাৰীয়ে পূজা অৰ্চনা কৰি আছে ৰাতিপুৱা এটা ধুনীয়া পৰিৱেশ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় এয়া পূজা চলি আছে লগতে আমাৰ ভকতসকলো আহিছে ইতিমধ্যে আহিছেনে কেনেকুৱা খবৰ খাতি ভাল আপোনালোকৰ ভাল আৰু তো এইফালে আমাৰ ইহঁত কেইজনীয়ে লগ লাগি এয়া ভকতক দিবৰ কাৰণে এয়া বুনিয়া ভুজিয়া বিলাই আছে আৰু লালমোহন আছে লগতে তো এইফালে চাহ বিলাবলৈ আহিছে ভকতক তো বন্ধুসকল ইতিমধ্যে ভকতক চাহ দিয়া হৈ গৈছে আৰু পূজাও সমাপ্ত হৈছে আৰু আমি সকলোৱে মিলি এতিয়া ভিতৰত এয়া চাহ খাইছো গাখীৰ চাহ লালমোহন আৰু জেলেবি এফালে পায়সৰ কাৰণে মাহী চকু অপাৰেশ্যনৰ কাৰণে এনেকৈ চশমা পিন্ধি আছে আৰু এই চাউল ওলাব ভকতক লাগিবৰ কাৰণে আমি এই পায়স বনাব লাগিছো হয় এতিয়া পায়সৰ লগত আমি কিচমিচ দিলে ন কিচমিচ দিছো আৰু তেজপাত দিছো চাউল দিয়া হৈ গ'ল তেজপাত আৰু এইখিনি আজি আমাৰ পায়স Vishwani Devudhi Jat Bhaddang Vishwani Devudhi Jat Bhaddang Kanna Subha Vishwani Devudhi Tani Jat Bhaddang Kanna Subha Om ইতিমধ্যে আমি নিৰ্মাণ ললো আৰু সেৱা কৰিলো দিছো এয়া আমাৰ পুৰোহিত আছে পূজাৰী কি ক'ব মোৰ ঘৰ হ'ল ফুলপালজিকাত মোৰ নাম হ'ল ৰঞ্জিত ভট্টাচাৰ্য হয় আপোনাৰ মোবাইল নাম্বাৰটো দি দিব মোৰ ফোন নাম্বাৰ হ'ল 9707609417 মই পূজাৰ কামহে কৰোঁ মই তিলানী দহা পেটৰ কামত বকে নেযাওঁ কথা নাপাতিবা দেই তোমালোকে শিৱগীতা পঢ়ি আছে ন নাপায় দেই দিনেত বদতি শুনা জানকী মন সূক্ষ্মবত বিজে মহাবিষ বিদ্যমান মিঠাই খালা না খালা আৰু এইফালে দেখিছে আমাৰ ৰণী আছে ৰণী ইজ ভেৰি ফ্ৰেণ্ডলি পায়স বিলাইছে ন জন্তি আহিলে নে অকল ৰাইজ পায়স বিলাই আছে পায়স আহিছে তলতে বহালে ভাল আছিলে দেই হয় নাই ওপৰত উঠি থাকিলে বেয়াহে হৈছে তলত বহো দেই তুমি কোৱা পায়স কেনেকুৱা হৈছে ভাল হৈছে ন এনেই তামোল দিয়া নাই হেৰি আশীৰ্বাদ দিব লাগিব ভকত জগ দেই জগ গে ককা আকৌ আহিব দেই কৃষ্ণ কৃষ্ণ দেই বন্ধুসকল আপোনালোকে দেখিছে ইতিমধ্যে ভকত বৈষ্ণৱসকলে ইয়াত ঘৰা ঘৰি গৈছে আৰু আজি এই ভিডিঅ'টো ইমানতে সামৰিছো যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ